অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 4 ফেব্ৰুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ যেনে অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ লগতে দেশ বিদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চালে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে একেটা ভিডিঅ'তে চাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণৰূপে চাব। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 ফেব্ৰুৱাৰী তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বিহপুৰীয়া সমষ্টিৰ 30,881 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰে। একেখন সভাৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীয়ে তাঁতীবাহাৰত 11 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পিছলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ মিনি ষ্টেডিয়ামখনৰো আৱাহীয়ভাৱে উদ্বোধন কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 ফেব্ৰুৱাৰী তাৰিখে বিহপুৰীয়া সমষ্টিত 30,881 গৰাকী মহিলালৈ মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই 10,000 টকা বিতৰণ কৰিছে আৰু এই প্ৰথম কিস্তিৰ 10,000 টকা প্ৰায় সমষ্টিতে ইতিমধ্যে বিতৰণৰ কাম সম্পূৰ্ণ হৈছে। অতি কম সংখ্যক সমষ্টি বাকী আছে য'ত নেকি এই মহিলা উদ্যমিতা আঁচনিৰ টকা বিতৰণ কৰা হোৱা নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ বা 10 তাৰিখৰ ভিতৰতেই আপোনাৰ সমষ্টিটো যি সমষ্টি বাকী আছে সেই সমষ্টিটো মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে এই 10,000 টকা বিতৰণৰ কাম সম্পূৰ্ণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আপুনি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা পাইছেনে নাই এটা কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। আৰু প্ৰথম কিস্তিৰ 10,000 টকা বিতৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে দ্বিতীয় কিস্তিৰ টকাও বিতৰণৰ কাম ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব আৰু দ্বিতীয় কিস্তিত 25,000 টকা মহিলাসকলক দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু প্ৰথম কিস্তিৰ টকা বিহপুৰীয়াত 3 ফেব্ৰুৱাৰী তাৰিখে 30,000 মহিলাক এই টকা বিতৰণ কৰিছে। আপোনাৰ সমষ্টিটো অতি সোনকালেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা বিতৰণ কৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু সাৱধানমূলক খবৰ। আপোনালোকে এই খবৰটো চাই সাৱধান হ'ব লাগিব। চাইবাৰ নেক্সাছৰ পিছত ৰাজ্যত এইবাৰ বহিৰাজ্যৰ ATM চুৰি গেং। ৰাজ্যত আৰম্ভ হৈছে বহিৰাজ্যৰ পৰা অহা ATM চুৰিৰ গেং। ATMৰ পৰা টকা উলিয়াওঁতে সাৱধান হ'ব লাগিব আপুনি। যেতিয়া আপুনি ATMৰ পৰা টকা উলিয়াই তেতিয়া আপুনি সাৱধান হ'ব লাগিব, কাৰণ বহিৰাজ্যৰ পৰা ইতিমধ্যে ATMৰ পৰা টকা উলিওৱাৰ গেং আহিছে অসমত। আপোনালোক যেতিয়া ATMৰ পৰা টকা উলিয়াব বহুতেই আপোনাক ক'ব যে আপোনাৰ ATMখন মোক দিয়ক, মই আপোনাৰ টকাটো উঠাই দিওঁ। এনেকুৱা ভুল কেতিয়াও নকৰিব। আপোনাৰ ATM কাকো নিদিব। আপোনাৰ ATMৰ পৰা টকা আপুনি নিজে ওলাব। যদি উলিয়াব নোৱাৰে তেনেহ'লে আপোনাৰ আত্মীয়ক, যাক আপুনি চিনি পায় সেইজন মানুহক দিব। বেলেগ অচিনাকি মানুহক কেতিয়াও ATM নিদিব, কাৰণ চাইবাৰ নেক্সাছৰ পিছত ৰাজ্যত এইবাৰ ATM চুৰিৰ গেং। বহিৰাজ্যৰ পৰা আহি বাহৰ পাতিছে দুদৰ্শ ATM চোৰে। লংকাত ধৰা পৰিছে দুদৰ্শ চোৰ। ATMত সোমাই টকা উলিয়াই দিয়াত সহায় কৰি প্ৰবঞ্চনা কৰে মানুহক। ATMত সোমাই মানুহক টকা উলিয়াই দি সহায় কৰিব বুলি কয় আৰু তেওঁলোকে প্ৰবঞ্চনা কৰে মানুহৰ লগত। গতিকে আপুনি ATMত সোমালে অচিনাকি মানুহৰ হাতত কেতিয়াও আপোনাৰ নিজৰ ATMটো নিদিব। চোৰকেইটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ATM কাৰ্ড আৰু এই চোৰকেইটাৰ পৰা বৃহৎ পৰিমাণৰ ATM কাৰ্ড জব্দ কৰা হৈছে। তেওঁলোকে বেলেগ এটা টেকনিক ইউজ কৰি আপোনাৰ ATMৰ পৰা টকা লৈ যাব, আপুনি নিজেও গম নাপাব। বিহাৰৰ 2 চোৰক জেৰা অব্যাহত। লংকা আৰক্ষীৰ দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ATM চুৰি কৰি চলাই আহিছিল সন্ত্ৰাস। এই চোৰকেইটাই দীৰ্ঘদিন ধৰি ৰাজ্যত বিভিন্ন প্ৰান্তত ATM চুৰি কৰি এই সন্ত্ৰাস চলাই আহিছিল বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। ATMত সোমাই টকা উলিয়াই দিয়াত সহায় কৰি প্ৰবঞ্চনা কৰে মানুহক। চোৰকেইটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ATM কাৰ্ড।
ৰাজ্যৰ নিবনুৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। মাজত মাত্ৰ এটা দিন, আজি হ'ল 4 ফেব্ৰুৱাৰী তাৰিখ আৰু 5 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে ৱেইট কৰিব লাগিব। 6 ফেব্ৰুৱাৰী তাৰিখৰ দিনাই ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। হিতাধিকাৰীৰ তালিকা চৰকাৰে ইতিমধ্যে সাজু কৰি উলিয়াইছে। মাজত মাত্ৰ 48 ঘণ্টা সময় বাকী আছে। এই 48 ঘণ্টা সময়ৰ পাছতেই আপোনালোকে CM-AAA আঁচনিৰ যি ধন আছে সেই ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। CM-AAA আঁচনিৰ যি 2 লাখ টকা আছে সেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ 1 লাখ টকা ৭৫,০০০ যুৱকে 6 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। আৰু মনত ৰাখিব, 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই টকা আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই যাব। 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ টকা। প্ৰথম কিস্তিৰ টকা 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্য চৰকাৰে মুকলি কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল। প্ৰথম কিস্তিৰ 1 লাখ টকা ধন লাভ কৰিব নিবনুৱাসকলে। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে এই ধন পাই যাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। CM-AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই ধন। CM-AAA আঁচনিত যিসকল যুৱকে আবেদন কৰিছিল, নতুন হিতাধিকাৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাই গৈছে। সেই এটা হিতাধিকাৰীৰ তালিকা আপুনি চেক কৰি চাব পাৰে, আপোনাৰ নাম আছেনে নাই, আপুনি 6 ফেব্ৰুৱাৰী তাৰিখে পাবনে নাই আপুনি চেক কৰি চাব পাৰে। তালিকা ইতিমধ্যে প্ৰকাশ পাই গৈছে। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM-AAA আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। CM-AAA আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। 6 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত 1 লাখ কোটি টকা সোমাব। আৰু 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত মুঠ ৭৫,০০০ যুৱকে 1 লাখ কোটি টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। জেললৈ নিক্ষেপ কৰা হ'ব ইউনুছ তামুলীক, স্থায়ী ঠিকনা হ'ব জেল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইউনুছ তামুলীক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জেললৈ যাব লাগিব ইউনুছ তামুলী। নিৰ্বাচনৰ পিছতে ইউনুছ তামুলীক জেল যাত্ৰা নিশ্চিত। ইউনুছ তামুলীৰ স্থায়ী ঠিকনা হ'ব কাৰাগাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা দেখা গৈছে। সাংবাদিকক মাতিহে বৰ কথা কয় ইউনুছ তামুলীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইউনুছ তামুলীয়ে কেৱল মাত্ৰ সাংবাদিককহে মাতিহে বৰ কথা কয়। এবাৰ মোৰ সন্মুখত কথা কৈ দেখুৱাওক। ইউনুছ তামুলীক চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ইউনুছ তামুলীয়ে এবাৰ মোৰ সন্মুখত মাতি দেখুৱাওক, সাংবাদিকক মাতি বৰ কথা ক'লে নহ'ব। ইউনুছ তামুলীৰ দৰে মানুহক গুৰুত্ব দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ইউনুছ তামুলী ফাল্টু মানুহ। তেওঁ আৰু উল্লেখ কৰে যে ইউনুছ তামুলী এটা ফাল্টু মানুহ। ইউনুছ তামুলীক ৰাস্তালৈ ওলাব নোৱাৰা কৰি দিম। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে ইউনুছ তামুলীক মই ৰাস্তাত ওলাব নোৱাৰা কৰি দিম। ইউনুছ তামুলীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জেললৈ যাব লাগিব ইউনুছ তামুলী। তেওঁ আৰু উল্লেখ কৰে যে ইউনুছ তামুলী জেললৈ যাব লাগিব। নিৰ্বাচনৰ পিছতে ইউনুছ তামুলীৰ জেল যাত্ৰা নিশ্চিত হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে গালিপাৰা ৰিক্সাৱালাৰ সন্তান ডাক্তৰ হ'ব। এইমছত ডাক্তৰ পঢ়ি আছে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দিছে জুনিয়ৰ বিধায়ক ৰফিকুল ইছলামে। মিয়াক ৰিক্সা চলাবলৈ নিদিওঁ বুলি কোৱা মন্তব্যক প্ৰত্যাহ্বান জুনিয়ৰ বিধায়ক ৰফিকুল ইছলামৰ। মুখ্যমন্ত্ৰীয়ে গালি পৰা ৰিক্সাৱালাই সন্তানক ডাক্তৰ বনাই আছে। মুখ্যমন্ত্ৰীয়ে যি মিয়াক গালি পাৰে সেই মিয়াৰ সন্তানক ডাক্তৰ বনাই আছে। এইমছত পঢ়ি আছে। তেওঁলোকে আৰ্মিত চাকৰি কৰিব। দুদিন পিছত ৰিক্সাৱালাৰ সন্তান চিকিৎসক হ'ব। এইমছত ডিব্ৰুগড় বৰপেটাত ডাক্তৰ পঢ়ি আছে ৰিক্সাৱালাৰ সন্তানে। ৰিক্সাৱালাৰ সন্তানে ইণ্ডিয়ান আৰ্মিত যোগ দিছে। ৰিক্সাৱালাৰ সন্তান ইণ্ডিয়ান আৰ্মিত যোগ দিছে বুলি ৰফিকুল ইছলামে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। কষ্ট কৰি বৰ্ডাৰত গৈ চীন পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ হৈ যুঁজিব। মুখ্যমন্ত্ৰীয়ে যিমানেই গালি পাৰি থাকক বুলি তেওঁ উল্লেখ কৰিছে। আমাৰ মানুহখিনি সজাগ সচেতন হ'লেই হ'ল। আজি ৰিক্সা চলোৱা পিতৃয়ে কাইলৈ পুত্ৰক চিকিৎসক বনাব লাগিব। আমাৰ পূৰ্বপুৰুষে নিজ মাতৃভাষা বিসৰ্জন দি অসমীয়াক আঁকোৱালি লৈছে। বিদ্যালয় চেঞ্চাছত মাতৃভাষা অসমীয়া বুলি লিখি আহিছে।
মুখ্যমন্ত্ৰীক উভতি ধৰিলে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে। মুখ্যমন্ত্ৰীয়ে গালি পৰা ৰিক্সাৱালাৰ সন্তানক ডক্টৰ বনাই আছে। দুদিন পিছত ৰিক্সাৱালাৰ সন্তান চিকিৎসক হ'ব বুলি জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীয়ে সদায় মিয়াক গালি পাৰে আৰু এই মিয়াক গালি পৰাৰ কথাৰ প্ৰত্যাহ্বান জনাই জনিয়াৰ বিধায়কগৰাকীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰীয়ে গালি পৰা মিয়াৰ সন্তান এদিন ডক্টৰ হ'ব, বৰ্ডাৰত তেওঁলোক আৰ্মীত যোগদান কৰিব, চিকিৎসক হ'ব, ইঞ্জিনিয়াৰ হ'ব বুলি তেওঁ উল্লেখ কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ 4টা দিন 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্ফোৰক তথ্য। পৃষ্ঠাই উন্মোচিত হ'ব গৌৰৱৰ ভয়ংকৰ তথ্য। জন্মদিনৰ দিনাই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। আজি যিহেতু 4 তাৰিখ, মাজত মাত্ৰ আৰু 4টা দিন সময় বাকী আছে আৰু 4টা দিন সময়ৰ পাছতেই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য ফাদিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তান কানেকশ্যনৰ A to Z তথ্য উন্মোচন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এইকেইদিন গৌৰৱ গগৈ সকলোৰে ঘৰে ঘৰে যাব বুলি তেওঁ উল্লেখ কৰিছে। 8 তাৰিখে গধূলিলৈ অসমৰ ৰাইজ সাজু হওক। 8 তাৰিখে আপোনালোক সাজু হওক। 8 তাৰিখে ইমাৰ্জেঞ্চিৰ ব্যৱস্থা ৰাখিছে গৌৰৱ গগৈয়ে। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান কানেকশ্যনৰ A to Z তথ্য উন্মোচিত কৰিব 8 তাৰিখে। 8 তাৰিখে গধূলিলৈ অসমৰ ৰাইজ সাজু হওক। 8 তাৰিখে পাকিস্তান লিংকৰ A to Z তথ্য ফাদিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে 8 তাৰিখে অসমৰ ৰাইজ সাজু হওক, কাৰণ 8 তাৰিখে সকলো তথ্য আপোনালোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে, ইউটিউবৰ জৰিয়তে দেখিবলৈ পাব। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং, প্ৰস্তুত কৰিছে নতুন হিতাধিকাৰী তালিকা। চৰকাৰে নতুন হিতাধিকাৰী তালিকা ইতিমধ্যে প্ৰস্তুত কৰি সম্পূৰ্ণ কৰিছেই প্ৰায়। আপোনালোকে চেক কৰি চাব পাৰে, হ'ব পাৰে আপোনাৰ সমষ্টিত এই তালিকা ইতিমধ্যে প্ৰকাশ কৰি দিছে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা অতি সোনকালে প্ৰকাশ কৰিব। আপোনাৰ সমষ্টিত আপুনি চেক কৰি চাব পাৰে, আপোনাৰ ব্লকত গৈ বা আপোনাৰ পঞ্চায়তত গৈ আপুনি চেক কৰি চাব পাৰে, সুধি চাব পাৰে চৰকাৰে নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিছেনে নাই। আৰু যিসকলৰ টকা চৰকাৰে ৰিলিজ কৰিছিল সেইসকলৰ টকা ইতিমধ্যে দিয়া সম্পূৰ্ণ হৈছে। বহুতে টকা পাই গৈছে, 32,500 টকা তেওঁলোকৰ প্ৰথম কিস্তি টকা পাই গৈছে। আৰু বহুতেও তৃতীয় কিস্তি, যিসকলৰ নেকি পুৰণি ঘৰ পাইছিল তেওঁলোকে তৃতীয় কিস্তিৰ টকা ইতিমধ্যে পাই সম্পূৰ্ণ কৰিছে আৰু তেওঁলোকৰ ঘৰ বনোৱাৰ কামো সম্পূৰ্ণ কৰিছে। আপুনিও অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা এই ঘৰৰ টকা পাবলৈ সক্ষম হ'ব। চৰকাৰে লাখ লাখ মহিলাক দিব 8,000কৈ টকা। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই পাব এই ধন? চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। 8,000 টকাকৈ ৰাজ্যৰ মহিলাক চৰকাৰে দিব এই টকা। ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধন। ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰা কৰা হ'ব এই ধন বিতৰণ। ফেব্ৰুৱাৰীতে কোন কোন মহিলাই এই টকা পাব? যিসকলে নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছে সেইসকলে এই ফেব্ৰুৱাৰী মাহতেই এই 8,000 টকা একেলগে 20 তাৰিখে পাই যাব। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয়ৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ। ফেব্ৰুৱাৰী 20 তাৰিখৰ পৰা প্ৰদান কৰা হ'ব এই ধন। সাজু কৰিছে হিতাধিকাৰীৰ তালিকা আৰু এই হিতাধিকাৰীৰ তালিকা মতে ফেব্ৰুৱাৰীৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে 8,000 টকা তেওঁলোকৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ নামত পাই যাব। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক আপুনি KYC আপডেট। KYC আপডেট নকৰিলে PM কিষাণৰ ধনৰ পৰা আপুনি বঞ্চিত হ'ব। KYC আপডেট নকৰিলে এই ধনৰ পৰা 22 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত এই 22 নং
কিস্তিৰ ধন সোমাব আপোনালোকে যদি এতিয়ালৈকে ই কেৱাইচিটো কৰা নাই ই কেৱাইচিটো কৰি লওক নহ'লে কিন্তু আপোনালোকৰ পস্তাব লাগিব কাৰণ অতি সোনকালে PM কিষাণৰ এই 22 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব গতিকে আজিৰ এই দিনটোৰ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে একেলগে সকলোৱে এই খবৰখিনি চাব পাৰে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সৰুকৈ ছাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট